Welcome to my YouTube channel HR Educational Hub. মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি আলোচনা কৰিম ক্লাছ 10 ৰ এছামিজ গ্ৰামাৰ পাৰ্ট এছামিজ গ্ৰামাৰ মই যেতিয়া কামৰূপ মেট্ৰ' জিলাৰ এছামিজ কোৱেশ্চন পেপাৰখন সলভ কৰিছিলোঁ তেতিয়া তোমালোকক কৈছিলোঁ যে এইখিনি ভিডিও মই বেলেগ এটা ভিডিওত আলোচনা কৰিম তো আজি আমি এইখিনি আলোচনা কৰিম আৰু সেই পাৰ্টটো হৈছে আমাৰ ছন্দ তো এই ছন্দ পাৰ্টৰ পৰা তোমালোকৰ 4 মাৰ্কস আহিব মেট্ৰিক পৰীক্ষাত তো তোমালোকে যদি আজিৰ এই ভিডিওটো তোমালোকে যদি চাব পাৰা তেতিয়াহলে ডেফিনেটলি তোমালোকে 4 মাৰ্কস টো পাবা ঠিক আছে তোমালোকৰ যদি পিডিএফ ফাইল লাগে তোমালোকে পিডিএফ ফাইল পাই যাবা WhatsApp গ্ৰুপত জয়েন হোৱা মই ডেসক্ৰিপচনত WhatsApp গ্ৰুপৰ লিংক দি দিছো তোমালোকে তাতে ই কৰিবা জয়েন হৈ লবা মৰমৰ ছাত্ৰ ছাত্ৰীসকল মই একচুয়ালি সায়েন্স আৰু ম্যাথছ পঢ়াও তো তোমাৰ এছামিজ পঢ়ি মোৰ ভাল লাগে এই কাৰণে মই এছামিজ এইখিনি মই কৰিছো আৰু তোমাৰ প্ৰি বোৰ্ড এক্সামিনেশনৰ কোৱেশ্চন পেপাৰ খিনি মই সলভ কৰি দি আছো তোমালোকে ভিডিওবোৰ ৰেগুলাৰলি চাই থাকিবা তো সায়েন্স আৰু ম্যাথছ দুটাৰে 100% চেপ্টাৰ वाइज এমসিকিউ দিয়া হৈছে লগতে লং কোৱেশ্চনো দিয়া হৈছে তো তোমাৰ কামৰূপ মেট্ৰ' জিলাতো 99% কোৱেশ্চন কমন আহিছে লগতে উদালগুৰি জিলাৰো 99% কোৱেশ্চন কমন আহিছে তো আশা কৰিছো তোমালোকৰ মেট্ৰিকতো সহায় হ'ব তো তোমালোকে WhatsApp গ্ৰুপত জয়েন হোৱা তোমালোকে প্ৰত্যেকটোৰে PDF ফাইল ফ্ৰী অফ কষ্ট পাই যাবা 1 টকাও দিব নালাগে ফ্ৰীতে তোমালোকে পাই যাবা আৰু তোমাৰ সায়েন্স আৰু ম্যাথছৰ লং কোৱেশ্চন আলোচনা কৰি আছো তোমালোকে এতিয়াই গ্ৰুপত জয়েন হোৱা তোমালোকে পাই যাবা এতিয়া চোৱা এই ছন্দ প্ৰথমতে আমি ছন্দৰ ডেফিনিশন চাম তাৰ পিছত আমাৰ যিকেটা সমুটুকাৰ ওপৰত যেনেকুৱা কোৱেশ্চন আহিব পাৰে সেইকেটা আমি আলোচনা কৰিম ছন্দ কাক বোলে উদাহৰণ দিয়া তো এটোৰ आंसर তোমালোকে এনেদৰে লিখিবা এটো চোৱা শব্দৰ বিন্যাসৰ প্ৰকাৰৰ ফলত উপজা সৌন্দৰ্যকে ছন্দ বোলায় অৰ্থাৎ তোমাৰ কথা বা কথন ভংগীৰ লয় আৰু তাৰ মাজৰ হ্ৰস্ব দীৰ্ঘ বিৰাম বা জটিয়ে যি শ্ৰুতিমধুৰ ধ্বনি তৰংগৰ সৃষ্টি কৰে তাকে ছন্দ বোলে এটোৰ एग्जांपल চোৱা এটোৰ एग्जांपल এটা এনেকে পাছে ত্ৰিনয়ন উপবন দেখিলন্ত বিদ্যমান ফল ফুল ভৰি জকমক কৰি আছে যত বৃক্ষমান এটো ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা পিছৰ কোৱেশ্চনটোত কি কৈছে প্ৰশ্ন ছন্দ কি প্ৰকাৰ আৰু কি কি প্ৰত্যেকৰে উদাহৰণ দিয়া ইয়াতে তুমি লিখিবা এনে ধৰণে ছন্দ প্ৰধানকৈ দুই প্ৰকাৰ সো প্ৰধান ভাগ হৈছে দুটা এটা হৈছে তোমাৰ মিত্ৰাক্ষৰ ছন্দ আৰু এটা হৈছে অমিত্ৰাক্ষৰ ছন্দ তো গোটেইখিনি আমি আলোচনা কৰিম আজি ভিডিওটো হেকলৈকে চাই থাকা মিত্ৰাক্ষৰ ছন্দ কাক বোলে চোৱা যিবোৰ ছন্দযুক্ত বাক্যৰ সেই কাখৰৰ মিল থাকে তাক মিত্ৰাক্ষৰ ছন্দ বোলে যেনেকুৱা এটো চোৱা উদাহৰণ যেনে কহিলা হুকে বেদন্তৰ মৰ্মে শুনা পৰীক্ষিত কলিৰ ধৰ্ম কলিছে শ্ৰেষ্ঠ চাৰিযুগ মাজে প্ৰশংসে কলিক জ্ঞানী সমাজে এতে চোৱা মাজে আৰু ইফালে আছে জি সমাজে এটো দুটাতে তোমাৰ লাষ্টৰ কি আছে মিল আছে ইয়াতে ধৰ্ম মৰ্ম আৰু ইয়াতে তোমাৰ ধৰ্ম এই দুটাৰ লগত মিল আছে অৰ্থাৎ সেই কাৰণে এটো তোমাৰ মিত্ৰাক্ষৰ ছন্দ বুলি কৈছে বা এটো তোমাৰ আৰু এটা নাম আছে হেতু কয় মিলিতান্ত ছন্দ বুলিও কয় মিলিতান্ত ছন্দ বুজি পালানে এই নামটো মনত ৰাখিবা ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা এটো অমিত্ৰাক্ষৰ ছন্দ কাক বোলে চোৱা এটো যি কবিতা বা ছন্দত সমসংখ্যক আখৰৰ শাৰীৰে লিখা হয় কিন্তু শেষৰ আখৰবোৰৰ অমিল থাকে তাকে অমিত্ৰাক্ষৰ ছন্দ বোলে আমাৰ মিত্ৰাক্ষৰ ছন্দত মিল আছিল অমিত্ৰাক্ষৰ ছন্দত কিন্তু মিল নাই এইটো তুমি এনেদৰে লিখিবা যেনে এটো সমাপন শুভ কাৰ্য 3 দিন পাছে ৰংপুৰী বহাগৰ এৰি দিহা দেখি পিতৃ মাতৃৰ চৰণত লভিলো আশীষ তো এটো হৈছে অমিত্ৰাক্ষৰ ছন্দৰ एग्जांपल ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা এটো সমুটুকা লিখা ইয়াতে তোমাৰ দুটা আহে তোমালোকৰ পৰীক্ষাত 4 মাৰ্কস থাকে ঠিক আছে বা তোমাৰ আগতে যি দুটা আলোচনা কৰিলো মিত্ৰাক্ষৰ আৰু অমিত্ৰাক্ষৰ ছন্দ সেই দুটা আহিলেও তোমাৰ 2 মাৰ্কস থাকিব তো টোটাল 4 মাৰ্কস থাকিব এটো চা উদাহৰণ এটো সমুটুকা লিখিবলৈ দিছে এটা হৈছে দুলৰী ছন্দ সো যেটো দুলৰী ছন্দ আছে হেতু তোমাৰ ত্ৰিপদী ছন্দ বুলিও কয় ত্ৰিপদী ছন্দ তোমালোকে এই কথাখিনি মনত ৰাখিবা তো দুলৰী ছন্দ কাক বোলে চোৱা এটো ই 6টা ই 6টা পৰ্বযুক্ত চাৰি শাৰীৰ ছন্দ 6টা অক্ষৰযুক্ত পৰ্ব প্ৰথম শাৰীত
দুটা আৰু তৃতীয় শাৰীত দুটা, আকৌ 8টা অক্ষৰযুক্ত পৰ্ব দ্বিতীয় আৰু চতুৰ্থ শাৰীত এটাকৈ পৰ্ব থাকে। দ্বিতীয় আৰু চতুৰ্থ শাৰীৰ শেষৰ অক্ষৰৰ মিল থাকে। এক্সাম্পল হিচাপে চোৱা, ইয়াতে তোমাৰ কি কৈছে, টোটেল ইয়াতে 6টা পৰ্ব থাকে বুলি কৈছে। তো ইয়াতে চোৱা, এইটো এটা, এইটো এটা আৰু এইটো এটা, ইয়াতে হ'ল 3টা, এইটো এটা, এইটো এটা আৰু এইটো এটা। তো টোটেল 6টা হৈ গ'ল। বুজি পাইছানে? আৰু তোমাৰ এইখিনি এটা তোমাৰ কি হয়, পৰ্ব হয়, আৰু এইখিনি এটা তোমাৰ কি হয়, পৰ্ব হয়। তো টোটেল 2টা আছে। প্ৰথমত থাকে তোমাৰ এই দুটা, তাৰপিছত থাকে ছিংগল, তাৰপিছত এই দুটা আহিব, তাৰপিছত ছিংগল থাকিব। তো এইটো চোৱা কি কৈছে, শুনা আতপ পৰে কথা নিৰন্তৰে চৰিত্ৰ যেন ৰাম, পৰলোকিত ঋষি বিশ্বমাতৃ আৰম্ভিলা যজ্ঞবৰ। ইয়াৰ পিছত চোৱা, ঝুমুৰা ছন্দ কি হয়? এইটো তোমাৰ ঝুমুৰা ছন্দ। এইটো ঝুমুৰা ছন্দ কি হয় চোৱা, ইয়াৰ প্ৰত্যেক স্তৱকত 2টা চৰণ থাকে আৰু প্ৰত্যেক 2 চৰণত শেষৰ ধ্বনি মিল থাকে। তো এইটো তোমাৰ এনসাৰ লিখিবা এনেধৰণে। এইটো চোৱা, যেনে আছে অৰ্থাৎ উদাহৰণ, হেন শুনি এইটো জাম্বৰন্ত, দহিলা মহাবলৱন্ত, নিচিনি স্বামীক পাছে, ধৰিল যুদ্ধ কাছে। এইটো হ'ল তোমাৰ এক্সাম্পল। ইয়াৰ পিছত চোৱা, ছবি ছন্দ কি হয়? ছবি ছন্দ, যি ছন্দ সজ্জাত প্ৰথম আৰু দ্বিতীয় পৰ্বত 8টাকৈ আৰু তৃতীয় পৰ্বত 10টা আখৰত থাকে, অৰ্থাৎ 8+8+10 আৰু 6টা পৰ্ব থাকে, তাক ছবি ছন্দ বোলে। ইয়াৰ এক্সাম্পল চোৱা, এইটো হৈছে ইয়াৰ এক্সাম্পল। এইটো সপোনত কানে কানে কোনোবাই যেন ক'লে, সংসাৰৰ সকলো সুন্দৰ, সাৰ পাই উঠি চালোঁ চকুৰ চামনি মুচি, সৌন্দৰ্যৰ উঠিছে লহৰ। ইয়াৰ পিছৰ কুৱেশ্যনটো চোৱা, এইটো হৈছে লেছাৰী ছন্দ। বহুত ইম্পৰ্টেণ্ট হয়। লেছাৰী ছন্দ কি হয় চোৱা, যি ছন্দৰ সজ্জাৰ প্ৰতি চৰণত যথাক্ৰমে 10+10+4 মাত্ৰাৰ 3টা পৰ্ব থাকে, তেনে পৰ্বযুক্ত 2টা চৰণৰ স্তৱকত সম্পূৰ্ণ হয়, তাক লেছাৰী ছন্দ বোলে। তো ইয়াৰে এক্সাম্পল এইটো চোৱা, এক্সাম্পলটো কি কৈছে, কৃষ্ণ এক দেৱ দুখহাৰী, এইটো কালমায়া দৃঢ় অধিকাৰী, কৃষ্ণ বিনে সৃষ্ট দেৱ নাহি নাহিয়াৰ, সৃষ্ট স্থিতি অন্ত কাৰী দেৱ, তান্ত বিনে আন নাহি কেৱ। ইয়াৰ পিছৰ কুৱেশ্যনটো চোৱা, 15 নম্বৰ কুৱেশ্যনটো, এইটো ঝুমুৰি। আগৰটো আছিল তোমাৰ ঝুমুৰ, এইটো হৈছে ঝুমুৰি। চোৱা, যি ছন্দ সজ্জাত 8 অক্ষৰযুক্ত 2টা শাৰী বা চৰণ থাকে, প্ৰতি চৰণত 4 অক্ষৰযুক্ত 2টাকৈ পৰ্ব থাকে আৰু 2টা চৰণৰে শেষ অক্ষৰৰ মিল হয়, তাক ঝুমুৰি ছন্দ বোলে। তো ইয়াৰে এক্সাম্পল তুমি এনেদৰে লিখিবা, এইটো শিশুপাল নিদাৰুত শুনিয়া কৃষ্ণৰ গুণ, উপজিল ক্ৰোধ ভাৱ, এইটো কম্পাই সকলে গাওঁ। এইটো ইয়াৰ পিছত চোৱা, এইটো 6 নম্বৰ, কুসুমমালা ছন্দ। কুসুমমালা ছন্দ কি হয়? ইয়াত মানে কুসুমমালা ছন্দত 6 অক্ষৰযুক্ত 4টা পৰ্ব থাকে আৰু প্ৰতিটো পৰ্বৰে শেষ আখৰৰ মিল থাকে। শংকৰদেৱৰ যিটো গুণমালা আছিল, সেই গুণমালা যিটো পুথি আছে, সেইটো কিন্তু তোমাৰ কুসুমমালা ছন্দত লিখা হয়। আৰু এই ছন্দৰ গুণমালাটো এই ছন্দত ৰচিত। ইয়াৰ পিছত এক্সাম্পল চোৱা, এইটোৰ এক্সাম্পল কি লিখিবা, নমো নাৰায়ণ সংসাৰৰ কাৰণ, ভকত তাৰণ তোমাৰ চৰণ। এইটো হৈছে শংকৰদেৱৰ গুণমালাৰ এটা অংশ হয় এইখিনি। ইয়াৰ পিছত চোৱা, ঝুনা বা একাৱলী। এইটো ঝুনা বা একাৱলী, ইয়াৰে প্ৰতি চৰণত 6+5 মাত্ৰাৰ 2টাকৈ পৰ্ব থাকে আৰু তেনে পৰ্বযুক্ত 2টা চৰণৰ স্তৱকত সম্পন্ন হয়। যেনে ইয়াৰ এক্সাম্পলটো চোৱা, এক্সাম্পলটো কি কৈছে, এইটো চৌপাশে প্ৰকাশে ৰত্ন প্ৰদীপ, চাপিলা সৰিষে ঋষি সমীপ, এইটো নাৰদক দেখিলা উঠিলা হৰি, প্ৰণামিলো পাৱে শিৰে সাধৰি। তো এইটো হ'ল এক্সাম্পল। ইয়াৰ পিছত চোৱা, চৰণ। এইটো কি হয়? এইটো তোমাৰ পূৰ্ণমতিৰে আবদ্ধ কবিতাৰ খণ্ডক চৰণ বোলে। একেটা পূৰ্ণজ্যোতিত আকৌ 2টা বা ততোধিক অৰ্ধজ্যোতি বা উপজ্যোতি থাকিব পাৰে। ইয়াৰে এক্সাম্পল চোৱা, এইটো পূৰ্ণজ্যোতি।
পূৰ্ণজ্যোতিৰে আবদ্ধ কবিতাৰ খণ্ডক চৰণ বোলে। একোটা পূৰ্ণজ্যোতি তাকো দুটা বা ততোধিক অৰ্ধজ্যোতি বা উপজ্যোতি থাকিব পাৰে। তো ইয়াৰে চোৱা, ইয়াৰে এক্সাম্পলটো এনেদৰে লিখিবা, যেনে এইটো প্ৰথমতে প্ৰণামো ব্ৰহ্ম ৰূপী সনাতন সৰ্ব অৱতাকৰৰ কাৰণ নাৰায়ণ। এইটো মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তো এইখিনি আছিল আমাৰ ছন্দৰ ওপৰত এই সৰু ভিডিঅ'টো। আশা কৰিছোঁ তোমালোকে ভিডিঅ'টো শেষলৈকে চাইছা। তো ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে তোমালোকক ধন্যবাদ জনাইছোঁ। আৰু মই তোমাৰ কমেণ্ট ছেকশ্যনত হোৱাটছআপ গ্ৰুপৰ লিংক দিছোঁ। তোমালোকে লিংকত গৈ হোৱাটছআপ গ্ৰুপত জইন হোৱা। তাতে তোমালোকে PDF ফাইল পাই যাবা। ছায়েন্স আৰু মেথছৰ সকলো ধৰণৰ ইম্পৰ্টেণ্ট কুৱেশ্যনৰ এনচাৰ তোমালোকে তাতে পাই যাবা। তো আশা কৰিছোঁ তোমালোকৰ সুবিধাজনক হ'ব। আকৌ লগ পাম বেলেগ এটা ভিডিঅ'লৈ। ধন্যবাদ।